কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক সততে কৰি থকা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে সকলো সময়তে ৰিণিকী ভূঞাকে দেখে বুলি তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী কেৱল নিউজ লেবৰ মালিকক আক্ৰমণ কৰা কংগ্ৰেছে আন চেনেলৰ মালিকক একো প্ৰশ্ন নকৰে কিয় বুলি উভতি ধৰে মুখ্যমন্ত্ৰীয়ে ৰিণিকী ভূঞাৰ সম্পত্তিৰ বিষয়ে প্ৰশ্ন কৰা সকলে নিজৰ সম্পত্তি ৰাইজক কেতিয়া দিব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয় এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায় উইল মানুহে মৃত্যুৰ আগত নাচায় ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছো আমিতো ৰাইজক দি থৈ যাব পাৰোঁ হজৰত মোহাম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললেনে একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে তাৰ উত্তৰ আমি নিদিওঁ আজি মই গৌৰৱেৰে সৈতে কম মোৰ পত্নী বুলি নহয় আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে নিউজ লাইভৰ সত্তাধিকাৰী খুদা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব প্ৰতিদিনৰ মালিকক কিয় খুদা নহয় প্ৰাক চেনেলৰ মালিকক কিয় খুদা নহয় আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব আৰে বাবা তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা হেখিনোটো প্ৰকাশ কৰা সাহস কাৰো নাই কোনেও সাহস কৰিব নোৱাৰে কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে ইয়াত সমাজৰ কথা একো নাই আপোনালোকে চিন্তা কৰকচোন USTMৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছ নামি পৰিছে কাৰণ কি USTM আৰু অসম চৰকাৰৰ কথা আমি আইনক প্ৰমাণ কৰিম পানী আহিছে নাই আহা কংগ্ৰেছ দলৰ ইয়াত কি ভূমিকা থাকিব পাৰে গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মোহাম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে এফালে গুৱাহাটী কৃত্ৰিম বান উন্নয়ন আৰু USTM প্ৰসংগটো গুৰুত্বপূৰ্ণ বক্তব্য মুখ্যমন্ত্ৰী USTM কৰ্তৃপক্ষই মোক সাক্ষাৎ কৰিব খুজিছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে USTMক বনানীকৰণ কৰাৰ লগতে পাহাৰৰ পানী মেঘালয়ৰ দিশে বুৱাই নিয়াৰ পৰামৰ্শ দিয়ে USTM কৰ্তৃপক্ষই মোক সাক্ষাৎ কৰিব খুজিছে মই এটাই কথা কম যে মই আপোনালোকক লগ পাম কথা পাতিম কোনো আপত্তি নাই
কিন্তু এবাৰ আপোনালোকে ফৰেষ্টেশ্যন কৰক, পাহাৰবিলাক কটা কমাই দিয়ক। পাহাৰ নকটাকৈও ভাল আৰ্কিটেক্টৰ সহায়ত আপোনালোকে সুন্দৰ সুন্দৰ বিল্ডিং বনাব পাৰিব। বহু বিল্ডিং আমাৰ দেশত এনেকে আছে, নিৰ্দয়ভাৱে পাহাৰ কটাৰ কোনো প্ৰয়োজন নাই। আৰু পাহাৰৰ ঢলটো অসমৰ ফালে নমাই নিদি আধা মেঘালয়ৰ পাহাৰৰ ফালে নমাই দিয়ক, কাৰণ তাত কোনো জনবসতি নাথাকে। আমাৰ ফালে যদি নমাই দিয়ে যোৰাবাটখন শেষ হৈ যাব। আজি আপোনালোকে যাওক যোৰাবাটলৈকে, গোটেই ৰাস্তাটো ভাঙি আছে, এতিয়া আমি নতুনকৈ বনাব লাগিব। কংগ্ৰেছ তথা বিৰোধী প্ৰত্যাক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কাজিৰঙা গড়ৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে অসমক 5খন উন্নত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সংকল্প দোহাৰে। ৰাখী বন্ধনৰ দিনা বৃদ্ধাশ্ৰমলৈ গৈ আৱাসীসকলক অৰুণোদয় অনুমোদন প্ৰদান কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 19 তাৰিখে ৰক্ষা বন্ধন, ৰাখী দিনাখন মই মনত ৰাখিছোঁ যে গুৱাহাটীৰ বৃদ্ধাশ্ৰমসমূহত যাম আৰু আইতাসকলক অৰুণোদয় অনুমোদন পত্ৰ কেইখন দিম, যাতে আইতাসকলে সুন্দৰ ৰাখী বন্ধন উৎসৱ পালন কৰিব। 19 তাৰিখে চাকৰিকালত কোনো কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁৰ পেঞ্চনৰ 80% পত্নীয়ে পোৱাৰ বিপৰীতে 20% লাভ কৰিব পিতৃ মাতৃয়ে। এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কোনে পেঞ্চন পাব আৰু কোনে নাপায় বিস্তৃতভাৱে বৰ্ণনা কৰে। 2017 চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহ'লে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকী আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকোঁ। অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল, তেওঁৰ চাকৰি আৰু 20 বছৰ আছিলে। এই 20 বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজিফ ৰতন এতিয়াও জীয়াই আছে। মাহৰ 1 তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত। এতিয়া এটা সমস্যা হৈছে, বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে, আৰু তাক আমি সমৰ্থনো কৰোঁ, কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই। পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাওঁ, কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ। স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায়। ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জীয়াটো ভুগিব লাগে, কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ, দেউতাক মাকে একো নাপায়, আৰু দেউতাক মাকে বহুত কষ্ট পায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম, আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম। অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী, তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ। অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম, যাতে বিধৱা পত্নীগৰাকীয়েও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয়। মই ভাবোঁ এই প্ৰচেষ্টাকো আপোনালোকে সকলোৱে আদৰণি জনাব।